শিল কটা বন্ধ কৰি আমাৰ প্ৰাণ ৰক্ষা কৰক। মামা আমাৰ ঘৰ ধ্বংস হৈ যাব। এই আৰ্তনাদৰ আঁৰত আছে নেকি এক ভয়ংকৰ বাস্তৱ? নেপালী খুটিত মুখ্যমন্ত্ৰীৰ সন্মুখত এগৰাকী বানাক্ৰান্ত যুৱতীৰ এই কান্দোনে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি দিখৌ নদীৰ বুকুৰ পৰা ব্যাপক আৰু অবৈধভাৱে বালি শিল নিষ্কাশন কৰাৰ ফলত নদীখনৰ স্বাভাৱিক গতিপথ আৰু গভীৰতা যথেষ্ট সলনি হৈছে। যাৰ ফলত বানৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। তেওঁলোকৰ দাবী, এই পৰিৱৰ্তনৰ ফলত নদীখনৰ জলধাৰণ ক্ষমতা যথেষ্ট হ্ৰাস পাইছে। ফলস্বৰূপে সামান্য বৰষুণ হলেই দিখৌ নদী পাৰ উপচি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হয়। ঘৰবাৰী, কৃষিভূমি আৰু জীৱন জীৱিকাৰ পৰত নামি আহে ভয়ংকৰ বিপৰ্যয়। কিন্তু বানাক্ৰান্ত ৰাইজে দাবী কৰে যে অবৈধ বালি শিল খনন বন্ধ কৰক, আমাৰ প্ৰাণ আৰু ঘৰবাৰী ৰক্ষা কৰক। এতিয়া প্ৰশ্ন হয়, যদি নদীৰ স্বাভাৱিক ৰূপ সলনি কৰাৰ ফলত বানৰ ভয়াৱহতা বৃদ্ধি পাইছে, তেন্তে ইয়াৰ বাবে দায়ী কোন? এই অভিযোগৰ নিৰপেক্ষ তদন্ত হবনে, নে ৰাইজৰ এই আৰ্তনাদো বানৰ পানীতেই হেৰাই যাব? নিউজ ডেস্ক রিপোর্ট, রিপাবলিক এনি।